যিখন আইন উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ কাৰণে বেয়া, সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে? যিখন আইন অসমৰ BTAD, ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ কাৰণে বেয়া, সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে? শহীদ দীপাঞ্জল দাস, শহীদ ঈশ্বৰ নায়ক, শহীদ আব্দুল হালিম, শহীদ দ্বিজেন্দ্ৰ পাংগিং, এই 5জন শহীদ বীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি কা বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছো কৰিবলৈ আমি ৰাজপথলৈ ওলাই আহিছো আৰু এই প্ৰতিবাদ অব্যাহত থাকিব। হয়, আপোনালোকে ঠিকই শুনিছে, এই প্ৰতিবাদ অব্যাহত থাকিব অনাগত দিনলৈকে, যেতিয়ালৈকে আমাৰ দেশত জাপি দিয়া যোনখন এই আইনখন যেতিয়ালৈকে বাতিল নকৰিব, তেতিয়ালৈকে এই আন্দোলন যি আমি ৰাজপথলৈ ওলাই আহিছো, এই আন্দোলন অব্যাহত থাকিব অনাগত দিনলৈকে। তো বাতিল কৰিবই লাগিব। বাতিল নকৰালৈকে আমি অনাগত দিনলৈকে আমি প্ৰতিবাদ কৰি যাম, আগলৈকে কৰি যাম। হয়, আপোনালোকে ঠিকই শুনিছে। তো আৰু মই অসমবাসী ৰাইজক মই জনাব বিচাৰিছোঁ, যদিহে এজন খিলঞ্জীয়া ভূমিপুত্ৰ বুলি আপোনালোকে যদি ভাবে, এই ভিডিঅ'টো শ্বেয়াৰ কৰি আন 10জনক জানিব দিয়ক, যেন আমাৰ দেশত যোনখন আইন জাপি দিছে, এই আইনখন দেশৰ কাৰণে কিমান বেয়া। ঠিক আছে, তো সেইকাৰণে আজি আমি ৰাজপথলৈ ওলাই আহিছোঁ। কিয় ওলাই আহিছোঁ? যি জাতিৰ স্বাৰ্থত, যি ভাষাৰ স্বাৰ্থত আমি এই ৰাজপথলৈ ওলাই আহিছোঁ। কিয় আমি ওলাই আহিছোঁ? যি এই খন দেশৰ কাৰণে বহুত ভয়ংকৰ, তো আপোনালোকেতো জানে, কিন্তু মই ক'ব বিচাৰিছোঁ, যোনসকল লোকে জানি শুনিও এতিয়ালৈকে যোনখন এইখন আইন, এই আইনখন বিৰোধিতা কৰিবলৈ ওলাই অহা নাই, তো মই সেইসকলক ক'ব বিচাৰিছোঁ, তো আপোনালোকে চৰকাৰৰ পুতলা নেকি? আপোনালোকক মই ক'ব বিচাৰিছোঁ, যি দেশৰ কাৰণে এই আইনখন বহুত ভয়ংকৰ বেয়া, তো আপোনালোকে চৰকাৰৰ চাবিতে পুতলা নেকি? কিয় আপোনালোকে ওলাই অহা নাই? তো অনাগত দিনত তো আমাৰ যোনটো এই ভাষাটো, যি এই নিজৰ ভাষাটো, আমাৰ ভাষাটো অস্তিত্ব নাইকিয়া হ'ব গৈ আছে, আপোনালোকে জানে, কিন্তু আপোনালোকে জানি শুনিও আপোনালোকে প্ৰতিবাদ কৰিবলৈ ওলাই অহা নাই। যি নেকি আমাৰ অসমীয়া ভাষাটো যদি অস্তিত্ব নাইকিয়া হ'ব, আমাৰ অসমতে থাকি অসমীয়া আমাৰ নিজৰ মাতৃভাষাটো আমি ক'বলৈ নাপাম। আপোনালোকে ভাবি চাব কথাষা, আপোনালোকে যদি এনেকৈ আপোনালোকে যে বিৰোধিতা নকয়, আমাৰ অসমীয়া আমাৰ মাতৃভাষাটো আমি হেৰুৱাবলৈ গৈ আছোঁ। আপোনালোকে ৰাইজ সজাগ হওক, এতিয়াও সময় আছে, আপোনালোকে ওলাই আহক, মাত মাতিবলৈ ওলাই আহক, বিৰোধিতা কৰক। আৰু আমি নামানো, কোনো পধ্যেই নামানো, আমি নামানো। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। অতিকৈ দুখৰ কথা, যি আমি 5জনকৈ তেজাল যুৱকক আমি হেৰুৱালোঁ। তো 5জনকৈ যুৱকক হেৰুৱা পাছতো, যি গুলিয়াই হত্যা কৰাৰ পাছতো, তো এতিয়া আমাৰ দেশত জাপি দিলে যোনখন দেশৰ কাৰণে বেয়া আৰু অতিকৈ ভয়ংকৰ। হয়, তো আমি ভাবিছিলোঁ যিহেতুকে এই আইনখন আমাৰ দেশত গৃহীত নকৰিব, কিন্তু অৱশেষত আমাৰ দেশত এই আইনখন গৃহীত কৰিল। অতিকৈ দুখৰ কথা। তো মই অসমবাসী ৰাইজক
কৰজোৰে অনুৰোধ কৰিছোঁ তো আপোনালোকে ওলাই আহক নতুবা আপোনালোকে নিজৰ যি ছ'চিয়েল মিডিয়া মাধ্যম ডিজিটেলতে আপোনালোকে প্ৰতিবাদ কৰক যি আপোনাৰ হাতত থকা যোনটো মোবাইল সেই মোবাইল ফোনটোতে আপোনালোকে প্ৰতিবাদ কৰক হয় আৰু আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যি আপোনালোকৰ প্ৰফাইল ফটোখন কোলা কৰি দিয়ক প্ৰফাইল ফটোখনত কোলা বেনাৰ লগাই দিয়ক মই এইটোৱে ক'লোঁ আপোনালোকে প্ৰফাইল ফটোখনত কোলা বেনাৰ লগাই দিয়ক আৰু প্ৰত্যেকেই প্ৰতিবাদ কৰিবলৈ ৰাজপথত ওলাই আহক মই এইটোৱে অনুৰোধ কৰিব বিচাৰিলোঁ আচলতে যোনখন আইন এই আইনখন অতিকৈ ভয়ংকৰ মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে প্ৰতিবাদ কৰক যিখন কা আইন আপোনালোকে নিশ্চয় কিছুমান অকৰা অজলা মানুহে গমেই নাপায় কা কি বস্তু আপোনালোকে একো নাজানে কাঠৰ পুতলা দৰে চাবি দিয়া হিমন্ত মামাই আমাক নচুৱাই আছে যি নেকি এতিয়া লাখ টকীয়া 10,000 টকা দি এগৰাকী মহিলাক গোটৰ সদস্যাক কিনি ল'লে আপোনালোকে নিশ্চয় গম পাইছে কিনি ল'লে 10,000 টকা দি 10,000 টকা দি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আহিলে যি লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰি থৈ গ'ল তো আমাৰ দেশত জাপি থৈ গ'ল কা আইনখন পকেটত গহীনত কা আইনখন ভৰাই লৈ গুচি গ'ল তো আমাৰ সাধাৰণ লোকে গমেই নেপালে তো মহিলাসকলক দি থৈ গ'ল এটা টুপ যি লাখপতিৰ বাইদেউৰ নামত 10,000 টকা তো টুপ দি থৈ গ'ল আপোনালোকে জানে আৰু সেই 10,000 টকা লোভতেই যি আমাৰ দেশত জাপি দিয়া যোনখন কলা আইন এখন দেশৰ কাৰণে যি ভয়ংকৰ সেই কা আইনখনকো প্ৰতিবাদ কৰিবলৈ ওলাই নহা হ'ল আমি অসমত এনেকুৱা এখন দেশত বাস কৰি আছোঁ যি জানি শুনি জনা পাছতো একো এষাৰ মাত মাতিবলৈ ওলাই নাহে আমি নিজকে ভাবোঁ অসমত জন্ম লৈ ভুলেই কৰিলোঁ নেকি এতিয়া নিজকে নিজৰ প্ৰশ্ন হয় কাৰণ এইখন এখন কা আইন জাপি থৈ গ'ল যিখন আইনে আমাক কিমান ভয়ংকৰ হ'ব পাৰে আপোনালোকে এতিয়াও সজাগ হ'বলৈ সময় আছে আপোনালোকে সজাগ হওক ওলাই আহক ৰাজপথলৈ ওলাই নাহিও নিজৰ ছ'চিয়েল মাধ্যমৰ যোগেদি আপোনালোকে প্ৰতিবাদ কৰক আপোনালোকে সকলোৱে কওক কা আমি নামানো এই কা আইনখন কিমান ভয়ংকৰ আপোনালোকে গম পাব ইয়াৰ প্ৰভাৱ খুব কিছুদিনৰ পাছতেই পৰিব যদিহে আমি এই কা আইনখন যেতিয়ালৈকে বাতিল কৰিব নোৱাৰোঁ যি আমি যোনটো অসমীয়া যোনটো এই ভাষাটো মাতি আছোঁ দুদিনমানৰ পাছত ভয় লগা হ'বগৈ আমাৰ অসমীয়া এই মাতৃভাষাটো ক'বৰ কাৰণে ক'ব নোৱাৰিব এইটোৱে ক'লোঁ তেতিয়া বুজিব সময় থাকোঁতে মাত মাতক যেতিয়া সময় পাৰ হৈ যাব তেতিয়া মাত মাতি লাভ নাই সময় থাকোঁতে মাত মাতক আৰু সময়ত মাৰক এইটোৱে ক'লোঁ ভূপেন হাজৰিকাই কৈ থৈ গ'ল অসম এদিন ৰখাতলে যাব সেই গতিয়ে গৈ আছে নেকি আমাৰ অসমখন হয় ফলভাগী হ'বলৈ গৈ আছে অসম আমাৰ ৰখাতলে যাবলৈ আৰু বেছিদিন নাই গ'লে এয়া আৰম্ভণি আৰু অসমখন ৰখাতলে যাবলৈ আৰু বেছিদিন নাই আপোনালোকে এতিয়াও বহি আছে হাত সাবুনি বহি থাকি আপোনালোকৰ কিমান ভয়ংকৰ হ'ব আমাৰ কিমান ভয়ংকৰ আহি আছে সেইখিনি কথা আপোনালোকে এতিয়াও বিবেকে মানি লওক আৰু আপোনালোকে নিজৰ মন মগজুৰ কথাষাৰ চিন্তা কৰক আনে টোপোলা এটা দি থৈ গৈছে সেই টোপটো লোভত আপোনালোকে দৌৰি নাযাব আপোনালোকৰ প্ৰত্যেকৰে নিজৰ মানসিকতা আছে নিজৰ বিবেক আছে সেই বিবেকে এবাৰ জুখি মাখি চাওক সেই কাখন বাতিল কৰিবলৈ সকলোৱে কওক কা আমি নামানো